নমস্কাৰ জনাইছো সকলোকে স্বাগতম জনাইছো দা বেসিক টকছলৈ ইতিমধ্যে আমি নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ চাৰিটা ক্লাছ কৰিলো আজিৰ পৰা আমি এলসিএম আৰু এইচসিএফ অৰ্থাৎ লসাগু আৰু গসাগুৰ ওপৰত আমি যিসমূহ আগতে পৰীক্ষাসমূহত আহিছিলে এমসিকিউ যিসমূহ আছিলে PYQ বুলি যা কোৱা হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সেইখিনি আমি সলভ কৰিম এইসমূহ যদি আপোনালোকে প্ৰেক্টিছ কৰি থাকে তেতিয়া হলে আপোনালোকে ম্যাথছত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব তো আমি বেলেগ কথা পাতি নাথাকো আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি পেলাই চেনেলটোৰ সৈতে সংযোগ হৈ লওক So, আমি প্ৰথমটো কোৱেশ্চন লাইছো the greatest possible length which can be used to measure exactly the length 5 meter 25 cm 7 meter 35 cm and 4 meter 90 cm is সুধিছে অৰ্থাৎ 5 মিটাৰ 25 cm 7 মিটাৰ 35 cm আৰু 4 মিটাৰ 90 cm দৈৰ্ঘ্য কেইটা একেবাৰে ঠিকঠাককৈ মাপিব পৰা সৰ্ববৃহৎ সম্ভৱ দৈৰ্ঘ্য কোনটো সুধিছে ইয়াতে এটা শব্দ পাইছো যে আমি সেই শব্দটো হৈছে greatest এই গ্ৰেটেষ্ট শব্দটো পাইছো গ্ৰেটেষ্ট শব্দটো যেতিয়া আহে তেতিয়া আমি বুজি পাব লাগিব যে এটো এইচএফ উলিয়াব গৈছে অৰ্থাৎ হাইয়েষ্ট কমন ফ্যাক্টৰ ঠিক আছে হাইয়েষ্ট কমন ফ্যাক্টৰ অৰ্থাৎ গসাগু উলিয়াব গৈছে এতিয়া আমি এই সংখ্যা কেইটাৰ গসাগু উলিয়াব লাগিব গসাগু উলিয়াব হলে ইয়াতে সংখ্যা কেইটা অলপমান জটিলকৈ দিয়া আছে যে 5 মিটাৰ 25 সেন্টিমিটাৰ আমি সকলো এটা কথা জানো যে 100 মিটাৰে ক্ষমা কৰিব 100 সেন্টিমিটাৰে 1 মিটাৰ হয় তেতিয়া হলে 5 মিটাৰ কিমান হ'ব 500 সেন্টিমিটাৰ আৰু ইফালে আছে 25 সেন্টিমিটাৰ তেতিয়া হলে টোটাল কিমান সেন্টিমিটাৰ যদি আমি কনভাৰ্ট কৰো তেতিয়া হলে কি হ'ব 525 সেন্টিমিটাৰ ঠিক সেইদৰে আমি যদি 7 মিটাৰ 35 সেন্টিমিটাৰটো যদি আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰো তেতিয়া হলে হেতু কি হ'ব হেতু হ'ব 735 সেন্টিমিটাৰ তাৰ পিছত নেক্সটটো যদি আমি 4 মিটাৰ 90 সেন্টিমিটাৰ 4 মিটাৰ 90 সেন্টিমিটাৰটো যদি আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰো তেতিয়া হলে আমি মানটো পাম যে 490 সেন্টিমিটাৰ আমি এতিয়া এই সংখ্যা তিনিটাৰ আমি সেন্টিমিটাৰটো বাদ দিম আমি সেন্টিমিটাৰটো আমি ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই আমি সেন্টিমিটাৰটো নাই বুলি ধৰি লৈ আমি কি কৰিম সংখ্যা কেইটাৰ আমি গসাগু উলিয়াম অৰ্থাৎ এইচএফ উলিয়াম আমি পোন প্ৰথমে 525 735 আৰু 490 525 5 2 7 7 5 12 ইয়াকটো লাষ্টত 5 আছে সেই কাৰণে এই সংখ্যাটো 2 এ হৰণ না যায় আমি 3 ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 3 আমি 3 এগুণ 3 2 2 3 7 21 1 5 3 5 গুণ 15 175 175 ক 7 5 12 12 1 13 ইয়াক কি হ'ব 3 এ হৰণ না যায় ইয়াক 5 দি হৰণ কৰিব লাগিব 5 দি হৰণ কৰিলে 5 3 গুণ 15 15 হল 2 থাকিলে 5 এফালে থাকিলে 25 5 5 গুণ 35 ক 5 গল 5 এ 7 বাৰ যাব ঠিক আছে তাৰ পিছতে আমি 735 ক যদি আমি 7 3 10 10 পাছে 15 15 এক 2 এনে যে আমি 3 পৰা ষ্টাৰ্ট কৰিব লাগিব 3 এ ষ্টাৰ্ট কৰিব হলে 7 দুগুণ 3 দুগুণ 6 1 3 3 4 গুণ 12 তাৰ পিছতে এক এটা থাকিল 1 5 3 5 গুণ 15 আমি উৎপাদক বিশ্লেষণ কৰি আছো তাৰ পিছতে ইয়াক 4 2 6 6 5 11 ইয়াক 3 এ না যায় 5 এ যাব 5 4 গুণ 20 4 5 5 9 গুণ 7 7 গুণ তাৰ পিছতে আমি ইয়াক 2 এ হৰণ যাব লাষ্টত 2 শূন্য আছে 4 এ দুগুণ 2 এ 4 গুণ 1 5 245 তাৰ পিছতে আমি 5 এ কৰিলো 5 এ 4 গুণ 9 তাৰ পিছতে আমি 7 এ কৰিলো ঠিক আছে আমি মৌলিক উৎপাদকসমূহ উলিয়াই ললো এতিয়া আমি 525 অৰ কি পাইছো আমি 2 * 5 * 2 * 5 * 5 * 7 আমি 735 অৰ আমি কি পাইছো 3 * 5 * 7 * 7 আমি 490 কি পাইছো 490 আমি কি পাইছো 2 * 5 * 7 * 7 এতিয়া ইয়াৰ পৰা যদি আমি হাইয়েষ্ট কমন ফ্যাক্টৰ কেইটা যদি চাও মানে কমন ফ্যাক্টৰ কেইটা যদি ফাৰ্স্টে চাও তেতিয়া হলে 2 সৰি এটো 2 নহয় এটো 3 হয় 3 ওপৰ 525 আৰু 735 ত আছে কিন্তু 490 নাই তেতিয়া হলে এটো নহব 5 টো চাও 5 টো ওপৰ দুটা আছে তলৰ নেক্সটত এটা আছে আৰু তাৰ নেক্সটত আছে এটা তেতিয়া হলে ইয়াৰ পৰা এটা কমন আহিব
এটা কমন আহিব এটা কমন আহিলে কিমান আহিব এটা 5 আহিব 7 যদি চাও 7 ওপৰৰ 525ত এটা আছে 735ত দুটা আছে 490ত দুটা আছে তেতিয়াহলে ইয়াৰ পৰাও এটাহে আহিব কাৰণ ওপৰত যদি আৰু এটা 7 থাকিলেহেঁতেন তেতিয়া দুটা 7 আহিলেহেঁতেন এতিয়া এটা 7 আমি কমন ললো 7 * 5 = 35 সেন্টিমিটাৰ মানে দৈৰ্ঘ্যৰে আমি এই গোটেই জোখ কেইটাক মানে ঠিকঠাককৈ আমি আটাইতকৈ সৰ্ববৃহৎ সংখ্যা হৈছে 35 যিয়ে নেকি এই 35 সেন্টিমিটাৰ যিয়ে নেকি এই দৈৰ্ঘ্যখিনিক সমানে ঠিকঠাককৈ মাপ কৰিব পাৰিব ঠিক আছে 35 সেন্টিমিটাৰ ইয়াত অপচন কৰিছে 8 নাই বিট নাই সিট আছে 35 সেন্টিমিটাৰ ঠিক আছে বুজি পালে HCF কেনে ধৰণে উলিওৱা হয় আপোনালোকে যদি HCF টো আৰু বেসিকৰ পৰা জানিব বিচাৰে মোৰ বেসিক অফ মেথছৰ যেটো প্লেলিষ্ট আছে সেই প্লেলিষ্টটো আপোনালোকে চাব সেই ভিডিওসমূহ চালে গোটেই মেথছৰ বেসিক কনসেপ্টসমূহ ক্লিয়াৰ হ'ব আৰু তাতে মই ভিডিওসমূহ দি আছো এতিয়া কমপ্লিট হোৱা নাই এটা দুটাকে মই আপলোড কৰি আছো আপোনালোকে চাই গৈ থাকিব তো এনেকে ধৰণে আমি কৰিব লাগিব কৰিলে তাৰ পিছত আমি কি পাম 35 সেন্টিমিটাৰ উত্তৰ শুদ্ধ উত্তৰটো পাই যাম তাৰ পিছত আমি এতিয়া আহিছো নেক্সট প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নটোত কি কৈছে if the sum of two numbers is 430 and their HCF is 43 then which of the following is the correct pair অৰ্থাৎ দুটা সংখ্যাৰ সাম বুলি কৈছে দুটা সংখ্যাৰ যোগফল 430 আৰু সিহঁতৰ HCF হাইয়েস্ট কমন ফেক্টৰটো কি বুলি কৈছে হাইয়েস্ট কমন ফেক্টৰটো হৈছে 43 তেতিয়া হলে ইয়াৰ ভিতৰত কোনটো পেয়াৰ বা কোনটো জোৰ শুদ্ধ হ'ব কোনটো জোৰা শুদ্ধ হ'ব সুধিছে এটো যদি আমি সমাধান কৰিবলৈ চাও তেতিয়া হলে আমি ইয়াক আমি অপচনৰ জৰিয়তে সাম ট্ৰাই কৰি দুটা সংখ্যাৰ সাম কি কৈছে 430 অৰ্থাৎ x plus y দুটা সংখ্যা আছে যাৰ সাম হৈছে 430 আৰু HCF কৈছে x আৰু y HCF কি কৈছে HCF হৈছে 43 এতিয়া আমাক কোনটো জোৰা শুদ্ধ বুলি কৈছে x plus y অৰ্থাৎ সংখ্যা দুটাৰ সাম কিমান হ'ব লাগিব 430 হ'ব লাগিব তেতিয়াহলে ইয়াত যদি সংখ্যা কেইটাৰ আমি যোগফলটো চাও 172 852 8 2 10 8 2 10 0 7 আছে 12 1 13 এটো 430 হ'ব 9 1 10 10 0 1 উকলিলে 2 1 3 এটো 430 এটো সামটো হৈছে 430 6 আছে 10 10 0 1 উকলিলে 8 4 12 12 1 13 এটো 430 আমি মানে যোগ কৰি পেলাই আমি এনসাৰটো নাপাম এতিয়া 215 এটো 430 215 into 2 গইলে 430 হৈ যায় অৰ্থাৎ যোগ কৰোতে আমি এনসাৰটো পোৱা নাই এতিয়া আমি আৰু এটা কৰি চাও আমি 43 আমি যদি চাও 43 1 আমি প্ৰথম এটো আমি কৰিছো 172 আৰু 172 আৰু 258 172 258 আমি যদি 43 হৰণ কৰো 43 4 গুণ গৈ আছে 43 3 4 গুণ 43 into 4 4 গুণ 12 4 বাৰ কৰো আছে 16 5 বাৰ যদি কৰো 5 3 গুণ 15 5 1 উকলিলে 5 4 গুণ 20 20 21 তেতিয়াহলে এটো অপচন এটো নহব অপচন বি টো আমি যদি চাও 129 into 43 3 3 গুণ 9 3 3 গুণ 9 3 4 গুণ 12 129 এটো গৈছে 301 যদি আমি চাও 43 7 বাৰ 7 3 গুণ 21 1 2 কৰিলে 7 4 গুণ 28 29 30 অৰ্থাৎ অপচন বি টো আমি ধৰি থৈ দিছো অপচন বি হ'ব লাগে অপচন সি টো যদি আমি চাও 86 43 into 2 86 344 43 এ 344 কিমান বাৰ যাব 43 8 বাৰ 8 3 গুণ 24 8 বাৰ যাব ঠিক আছে তাৰ পিছতে আমি 43 into 215 43 into যদি আমি 5 বাৰ কৰো 5 3 15 5 1 কৰিলে 5 1 20 21 215 অৰ্থাৎ আমাৰ এটো নহব অপচন নাম্বাৰ সি টো নহব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি টো আমাৰ শুদ্ধ হ'ব কাৰণ ইয়াত কি কৈছে যদি দুটা সংখ্যাৰ যোগফল 430 আৰু সিহঁতৰ HCF 43 হয় তেন্তে তলৰ কোনটো জোৰ শুদ্ধ বুলি কৈছে অৰ্থাৎ HCF কিমান বুলি কৈছে 43 বুলি কৈছে কিন্তু
এই সংখ্যাটোকো 86 আৰু 344 কো 43 দি হৰণ যায় অৰ্থাৎ ইহঁতৰ যদি অপচন নম্বৰ সি টো যদি আপুনি চাই 86 আৰু 344 অপচন নম্বৰ 86 আৰু 344 HCF যদি উলিয়াব হয় তাত কেনেকৈ 43 হ'ব সংখ্যাটো আছে 86 সিহঁতৰ HCF 86 হ'ব এই অপচন নম্বৰ সি টো তাৰপিছতে অপচন নম্বৰ এ টোত আমি 172 টো কাটা গৈছিলে কিন্তু 258 টো 43 এ কটা নগল তাৰপিছত 2152 আৰু 2152 হেতু শুদ্ধ নহয় ইয়াৰ ভিতৰত কিয় শুদ্ধ নহয় 215 আৰু 215 ৰ যদি HCF উলিয়াব দিয়া হয় তেতিয়া হলে কি হ'ব তাৰ HCF 215 হ'ব হয়নে নহয় হাইয়েস্ট কমন ফেক্টৰটো কি হ'ব 215 অৰ্থাৎ 215 215 কো তো হৰণ যাব আৰু 215 কো হৰণ যাব ঠিক আছে বুজি পালে তো অপচন নম্বৰ বি টো হৈছে কাৰেক্ট এনসাৰ কনফিউজ নহব বুজি পালে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমি সদায় অপচন লৈ পেলাই কৰিব লাগিব তাৰপিছত আহিছো আমি 3 নম্বৰ The LCM of 48, 72 and another number x is 576. Which of the values given below can be the value of x? অৰ্থাৎ ইয়াতে কি কৈছে ইয়াতে কৈছে যে 48 72 আৰু x এটা সংখ্যা ইহঁতৰ LCM হৈছে 576 বুলি কৈছে 48 72 আৰু কোনবা এটা সংখ্যা আছে যেটো কৈছে যে x কিবা এটা সংখ্যা আছে এই সংখ্যা তিনিটাৰ LCM হৈছে 576 তেতিয়া হলে তলৰ কোনটো সংখ্যা হ'ব x হে x ৰ মানত কোনটো সংখ্যা আছে বুলি কৈছে আমি 48 72 আৰু 576 ৰ আমি উৎপাদক বিশ্লেষণ কৰি চাও আমি 48 ৰ যদি উৎপাদক বিশ্লেষণ কৰো 2 এ 2 গুণ 4 2 12 2 6 2 3 আমি যদি 72 চাও 2 3 6 2 1 8 2 9 3 3 576 576 ৰ যদি আমি চাও 2 এ 2 দুগুণ 1 7 2 8 গুণ 16 1 6 2 8 গুণ এগুণ 4 গুণ 4 গুণ 2 7 2 2 37 2 18 2 9 3 3 আমি মৌলিক উৎপাদকখিনি বিশ্লেষণ কৰি ললো আমি উলিয়াই ললো এতিয়া আমি পালো যে 48 ৰ হ'ব 2 to the power 4 into 3 72 ৰ হ'ব 2 to the power 3 into 3 to the power 2 আৰু 576 ৰ হ'ব 2 to the power 1 2 3 4 5 6 6 plus into 3 to the power 2 ঠিক আছে 2 to the power 6 into 3 to the power 2 আমি উৎপাদকখিনি উলিয়াই ললো এতিয়া আমি এটা কথা জানিব লাগিব যে এলসিএম উলিয়াবলৈ হলে লিষ্ট কমন মাল্টিপল বুলি কৈছে অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক আটাইতকৈ লঘিষ্ঠ সাধাৰণ গুণিতকটো উলিয়াব লাগিব উলিয়াবলৈ হলে আমি কি হয় ইয়াতে 2 to the power 4 2 to the power 3 2 to the power 6 আছে ইয়াৰ ভিতৰত আটাইতকৈ বেছি যোনটো আছে আমি হেতুকে ল'ব লগা হয় আমি HCF কি লৈছিলো আটাইতকৈ কমনটো লৈছিলো ইয়াত আটাইতকৈ বেছিটো ল'ব লাগিব 2 to the power 6 2 to the power 3 2 to the power 4 ইয়াৰ ভিতৰত 2 to the power 6 টো লোৱা হৈছিল এটো ল'বই লাগিব ইটো সংখ্যা পাবলৈ হলে ঠিক আছে 2 to the power 6 ল'বই লাগিব তাৰ পিছতে আমি 3 to the power এটা আছে 3 to the power 2 আছে 3 to the power 2 আছে ঠিক আছে তেতিয়া হলে ইয়াত কি হ'ব 2 to the power 6 ৰ মানটো কিমান হয় 2 to the power 6 যদি চাও 2 to the power 6 যদি আমি উলিয়াবলৈ চাও তেতিয়া হলে 2 দুগুণ 4 4 দুগুণ 8 4 দুগুণ 8 8 দুগুণ 16 কেটা হল এটা দুটা তিনটা চাৰিটা 32 দুগুণ 2 দুগুণ 4 3 দুগুণ 6 64 যদি হয় তেতিয়া হলে মই ক্লাস কৰিছো তেতিয়া হলে 64 হ'ব অৰ্থাৎ 2 to the power 6 মানে কিমান হৈছে 2 to the power 6 মানে হৈছে 64 2 to the power 6 মানে আছে 64 আৰু 3 to the power 2 3 to the power 2 মানে আছে 9 ঠিক আছে 3 to the power 2 মানে হৈছে 9 কিন্তু আমি ইয়াতে 2 to the power 6 টো লবই লাগিব 2 to the power 6 এ আটাইতকৈ বেছি আছে কিন্তু ইয়াত 3 to the power 2 হাইয়েস্ট আছে ইয়াৰ ভিতৰত যদি আমি এটা 3 লওঁ তেতিয়া হলে আমাৰ কি হ'ব 64 into 3 কিমান হ'ব 4 3 গুণ 12 2 1 গলিলে 6 3 গুণ 18 1 19 192 ইয়াৰ ভিতৰত থকা আটাইতকৈ
192 হৈছে অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিটোৱে হ'ব শুদ্ধ উত্তৰ। বুজি পাইছে? লিষ্ট কমন মাল্টিপল বুলি কৈছে, অৰ্থাৎ 48, 72 আৰু 192ৱে 576 192ৰ আটাইতকৈ লিষ্ট কমন মাল্টিপলটো হৈছে 576। ইয়াৰ ভিতৰত আটাইতকৈ অপশ্যন নম্বৰ শুদ্ধটো হ'ব 192। অৰ্থাৎ আপোনালোকে এটা কথা বুজি পালেনে যে এইটো যদি আপোনালোকে বেছিক কনচেপ্টটো ক্লিয়াৰ হৈছে যে 2 to the power 4 আছে, 2 to the power 3 আছে, 2 to the power 6 কিয়, তাৰ ভিতৰত মই 2 to the power 6টো কিয় ল'লো, মানে 2 to the power 6টো কিয় লৈছোঁ, কাৰণ এইটোৱে আটাইতকৈ বেছি ডাঙৰ সংখ্যাটোৱে লৈছে ন, মানে এলচিএমত আটাইতকৈ যোনটো বেছি থাকে সেইটোৱে লোৱা হয়। 2 to the power 6টো আটাইতকৈ বেছি আছে, তো 2 to the power 6টো ল'লোঁ। আৰু ইফালে 3 to the power যদি 2 লৈ লওঁ তেতিয়াহ'লে সেইটো গৈ পেলাই 576 ওলাব, হয়নে নহয়? তো আমি ইয়াৰ ভিতৰত যদি এটা লওঁ, অনলি এটা 3 ধৰোঁ, সেইটো ধৰি লৈছোঁ, 3টো ধৰি ল'লে আমি এনচাৰটো পাই যাওঁ 192। আপোনালোকে এইখিনি যদি আপুনি এই সংখ্যাকেইটা যদি আপুনি 576ক হৰণ কৰি চাই তেতিয়া গম পাব যে 192টোৱে হৈছে ইয়াৰ আটাইতকৈ উপযোগী কি হয় ভেলুটো হয়, এক্সৰ ভেলুটো হৈছে 192। বুজি পালে? আমি এবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। দ্য HCF অফ এনি সেট অফ 10 কোপ্ৰাইম নাম্বাৰ ইজ অলৱেজ, এইটো কি সুধিছে? হায়েষ্ট কমন ফেক্টৰ অফ এনি সেট, যিকোনো 10টা কোপ্ৰাইম সংখ্যাৰ HCF সদায় কি হয়? সদায় কি হ'ব? এইটো আটাইতকৈ সহজ প্ৰশ্ন। অপশ্যন নম্বৰ এ 1 হ'ব। দুটা কোপ্ৰাইম নাম্বাৰ হৈছে 5 আৰু 7। 5 আৰু 7ৰ যদি আমি HCF উলিয়াব দিয়া হয়, ইয়াৰ HCFটো কি হ'ব? 1 হ'ব। 1টোৱে হৈছে আটাইতকৈ হায়েষ্ট কমন ফেক্টৰ, যিয়ে নেকি 5 আৰু 7কো হৰণ যায়। ঠিক আছে, বুজি পালে? এতিয়া আমি আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটো আপোনালোকে পঢ়ি চাওক। Which of the following is the greatest number that divides 72 and 119 and leaves 3 and 4 as a respective remainders? 72 আৰু 119ক ভাগ কৰিলে ক্ৰমে 3 আৰু 4 ভাগশেষ থাকে। এনে সৰ্ববৃহৎ সংখ্যাটো কি? অৰ্থাৎ ইয়াত কি কৈছে, মই কৈছিলোঁ যে গ্ৰেটেষ্ট শব্দটো যেতিয়া পাব তেতিয়াই গম পাব যে এইটো আমাক HCF উলিয়াবলৈ দিছে। 72 আৰু 119ৰ পৰা 3 আৰু 4 ভাগশেষ ৰখে। অৰ্থাৎ আমি এটা কাম কৰোঁ 72ৰ পৰা আমি 3 এটা মাইনাছ কৰিব দিছে, 119ৰ পৰা আমি 4 এটা মাইনাছ কৰিব দিছে। আমি কি পাম? 69 আৰু ইফালে আমি কি পাম? 116, হয় নে নহয়? 69 আৰু 116 পাম। এই সংখ্যা দুটাৰ কি হয়? এই সংখ্যা দুটাৰ HCFটো উলিয়াব দিছে। বুজি পালে? ইয়াত কৈছে 72 আৰু 119ক ভাগ কৰিলে ক্ৰমে 3 আৰু 4 ভাগশেষ ৰখে। সেইকাৰণে আমি ভাগশেষটো যদি ৰখে সেইটো আমি কি কৰিছোঁ? আমি মাইনাছ কৰি দিছোঁ, তেতিয়াহে আমি অংকটো হৰণ কৰিব পাৰিম, এই সংখ্যাকেইটা আমি হৰণ কৰিব পাৰিম। আমি যদি 69ক যদি উৎপাদক বিশ্লেষণ কৰোঁ, 3 2 3 3 23, ঠিক আছে, ইয়াক আৰু নাযায় আৰু। তো আমি 116ক যদি আপুনি 2 হৰণ যাব, ফাৰ্ষ্টে 2 5 গুণ, 1 6 2 8 গুণ, ঠিক আছে। 2 কিমান বাৰ গ'ল? এইটো নহয়, 119ৰ পৰা 4 মাইনাছ কৰিলেতো আপোনাৰ 115 হয়। তো ভুলকৈ পাতিছোঁ মই। 119ৰ পৰা যদি আমি 4 মাইনাছ কৰোঁ 115 হয়। 115ক 1 1 2 2 5 7, ইয়াক 2ও নাযায় 3ও নাযায়। তো ইয়াক ডাইৰেক্ট আমি কি কৰিব লাগিব? 5 হৰণ কৰিব লাগিব। 5 আমি 5 2 10, 1 5 5 3 গুণ। অৰ্থাৎ আমি পালোঁ যে 69ৰ 3 × 23 আৰু 115ৰ আমি পালোঁ যে 5 × 23। ইয়াৰ ভিতৰত আটাইতকৈ কমন সংখ্যাটো কি হৈছে? ইয়াৰ ভিতৰত আটাইতকৈ কমন সংখ্যাটো হৈছে 23। অৰ্থাৎ ইহঁতৰ HCF কিমান হ'ব? HCF হ'ব 23। বুজি পালে? HCF 23 হ'ব আৰু উত্তৰটো সেইটোৱে হ'ব। অপশ্যন এত নাই, অপশ্যন চিত নাই, অপশ্যন ডিত নাই, অপশ্যন বিত আছে 23। বুজি পাইছে? 23 সংখ্যাটোৱে আপুনি এতিয়া হৰণ কৰি চাওক, 72 হৰণ কৰি চাওক, 3 এটা ৰখিব, আৰু 119ক 23 সংখ্যাটোৱে হৰণ কৰি চাওক, সেই তেতিয়াও 4 এটা ৰখিব। এই যিটো প্ৰশ্ন কৈছে সেই প্ৰশ্নটো আপোনাৰ উত্তৰটো তেতিয়াই পাই যাব। এবাৰ হৰণ কৰি চাওক। বুজি পালে? এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ। ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ উইল ডিভাইড 895 9806 and 11297 লিভিং দ্য চেম ৰিমাইণ্ডাৰ ইন ইচ কেছ। অৰ্থাৎ 8954, 9806, 11297 ভাগ কৰিলে প্ৰত্যেক ক্ষেত্ৰতে একে ভাগশেষ বাকী থাকে। এনে সৰ্ববৃহৎ সংখ্যাটোৰ কথা সুধিছে। সৰ্ববৃহৎ বুলি ক'লে বা গ্ৰেটেষ্ট বুলি ক'লে এটা কথাই আপোনালোকক মনত ৰাখিব যে গ্ৰেটেষ্ট বুলি কোৱাৰ লগে লগে সদায় এইটো HCF হয়।
এই গ্ৰেটেষ্ট শব্দটো চাব গ্ৰেটেষ্ট মানে সদায় HCF উলিয়াব দিয়ে লিষ্ট যদি ক'লেহেঁতেন সৰু বুলি ক'লেহেঁতেন তেতিয়াহ'লে সেইটো LCM হ'লহেঁতেন আৰু এইটো কি হ'ব HCF হ'ব ইয়াতে সংখ্যাকেইটা কৈছে যে 8954 9806 11297 এইকেইটাৰ যদি আমি উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে পৰীক্ষাৰ বেল পৰি যাব আমাৰ উৎপাদক উলিয়াই শেষ নহ'ব উৎপাদক বিশ্লেষণ কৰি শেষ নহ'ব তাৰ কাৰণে আমি HCF হওক বা LCM হওক গসাগু হওক বা লসাগু হওক এটা দুটা মেথডত লসাগু বা গসাগু উলিয়াব পাৰি এটা হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন আৰু আনটো হৈছে ডিভিজন মেথড আমি কি কৰিম ডিভিজন মেথড এপ্লাই কৰিম আমি প্ৰথম দুটা সংখ্যাৰ মাজৰ আমাক কি লাগে পাৰ্থক্যটো লাগে আৰু সেকেন্ড আৰু থাৰ্ড সংখ্যাৰ মাজৰ আমাৰ ডিফাৰেন্সটো লাগে আমি সেই ডিফাৰেন্স কিটা যদি উলিয়াও তেতিয়াহ'লে 8954 পৰা 9806 ৰ পৰা 8954 যদি আপুনি মাইনাস কৰে 6 পৰা 2 4 গ'ল থাকিল 2 10 ৰ পৰা 5 তাৰ পিছতে আপোনাৰ 18 এক মাইনাস ফেমিলো এটো থাকিব 8852 এটা সংখ্যা আছে 852 ইহঁতৰ মাজৰ ডিফাৰেন্স 11297 ৰ পৰা যদি 9806 আমি মাইনাস কৰো 7 ৰ পৰা 6 গ'ল থাকিল 1 তাৰ পিছতে 9 তো আহিল তললৈ নামি তাৰ পিছতে আপোনাৰ 8 12 পৰা 8 গ'লে থাকিল 4 এফালে একটা নামি আহিল 1491 আৰু 852 ইহঁত দুটাৰ যদি আমি HCF টো গম পাওঁ হাইয়েষ্ট কমন ফেক্টৰটো যদি গম পাওঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম এই সংখ্যাটোৰ যেটো এনসাৰ বিচাৰিছে আমি সেই এনসাৰটো উলিয়াব পাৰিম আমি এটো কেনে ধৰণে কৰিছো আপোনালোকে চাব আটাইতকৈ যেটো ডাঙৰ সংখ্যা 1491ক আপুনি সৰু সংখ্যাটো দি হৰণ কৰক যেতিয়ালৈকে কমপ্লিটলি হৰণ না যায়গে 852 আমি এবাৰ হৰণ কৰিলো 852 ঠিক আছে এক আছে আমি একটা ধাৰলৈ ললো লোৱাৰ লগে লগে আমাৰ থাকিলে 11 ৰ পৰা 2 গ'ল থাকিল 9 এফালে 8 থাকিল 8 ৰ পৰা 5 গ'লে থাকিল 3 তাৰ পিছতে 14 ৰ পৰা যদি 8 মাইনাস কৰো 14 ৰ পৰা 8 মাইনাস কৰিলে 639 হ'ব এতিয়া আমি 639 এ আকৌ 852 হৰণ কৰিব লাগিব 852 ক আমি হৰণ কৰিছো 639 আমি এবাৰ হৰণ কৰিলো 639 12 পৰা 9 গ'ল থাকিল 3 4 পৰা 3 গ'ল থাকিল 1 8 ৰ পৰা 6 গ'ল থাকিল 2 213 এতিয়া আকৌ 213 এ 639 ক হৰণ কৰিব লাগিব 213 এ 639 ক হৰণ কৰিলে আমি তিনিবাৰ কৰিলে আমাৰ কি হৈছে কমপ্লিটলি ডিভিজিবল হৈ গৈছে ভাগ শেষ নাথাকে আৰু 0 ঠিক আছে এতিয়া আমি গম পালো যে 213 সংখ্যাটোৱে দিয়ে হৰণ কৰিলে কি হ'ব সেম ৰিমাইন্ডাৰ ইজ কেস প্ৰতিটো সংখ্যাত 8954 9806 আৰু 11297 ক যদি আপুনি 213 যদি হৰণ কৰে তেতিয়াহলে আপুনি কি পাব সেম ৰিমাইন্ডাৰ পাব অৰ্থাৎ HCF টো হৈছিল 213 বুজি পালে এটো মেথডটো যেতিয়ালৈকে কমপ্লিটলি ডিভিজিবল হৈ না যায় কমপ্লিটলি ডিভিজিবল নোহোৱালৈকে আপুনি এনে ধৰণে হৰণ কৰি গৈ থাকিব লাগিব ঠিক আছে এতিয়াছো আমি 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো কি কৈছে দুটা সংখ্যাৰ LCM 84 কিহতৰ অনুপাত 2:3 সংখ্যা দুটাৰ যোগফল কিমান খুদিছে অৰ্থাৎ দুটা সংখ্যা x আৰু y ৰ LCM কি কৈছে ইহঁতৰ LCM টো হৈছে 84 আৰু সিহঁতৰ অনুপাতটো কি বুলি কৈছে 2:3 অৰ্থাৎ সিহঁতৰ অনুপাত 2x:3x ঠিক আছে সংখ্যা দুটাৰ যোগফল কিমান সিহঁতৰ কি হ'ব যোগফলটো খুদিছে অৰ্থাৎ আপোনাক x + y মানটো খুদিছে আৰু সিহঁতৰ LCM যদি 84 হয় 2x:3x হয় তেতিয়াহলে সিহঁতৰ HCF টো কি হ'ব আমি ধৰি ললো HCF টো হৈছে x HCF টো হৈছে x HCF আৰু LCM ৰ এটা ফৰ্মুলা আছে যে দুটা সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল x * y পূৰণফল আৰু সিহঁতৰ HCF আৰু LCM ৰ পূৰণফলৰ মান সমান হয় তাৰ কাৰণে আমি কি কৰিলো 2x:3x = 84 x কৰিলো পূৰণ কৰাৰ পিছত আমি পালো যে 6x² আমি পালো যে 84x 6x² = 84x যদি হয় তেতিয়াহলে আমি 6
এক্স স্কোৱাৰ এফালে এটা দুটা আছে এফালে এটা আছে এটা কাটা গ'ল আমাৰ থাকিলে এক্স এক্সে আমি 84ক 6 হৰণ কৰোঁ 14 14 6 গুণ কিমান হয় 14 6 গুণ 84 অৰ্থাৎ আমি এক্সৰ মান পালোঁ যে 80 সৰি এক্সৰ মান পালোঁ আমি 14 বুজি পালে এতিয়া আমি কি কৰিব লাগিব সেই মানটো আমি কিহত বহাই দিম 2x * 3x 2x 2 * 14 কিমান হয় 28 হয় এটা সংখ্যা হৈছে 28 আৰু আনটো সংখ্যা হ'ব 3 * 14 আনটো সংখ্যা হ'ব 39 ঠিক আছে 39 নহয় সৰি 42 হ'ব আনটো সংখ্যা হ'ব 42 এটা সংখ্যা হ'ব 28 আৰু আনটো সংখ্যা হ'ব 42 এতিয়া x + y মানটো কি হ'ব 28 + 42 যদি কৰে তেতিয়াহ'লে 8 2 10 0 1 উকলিৰ 4 2 6 6 1 7 অৰ্থাৎ 70 হ'ব ইহঁতৰ সংখ্যাকেইটাৰ যোগফলটো কিমান হ'ব 70 হ'ব এতে অপচন নম্বৰ 8 নাই চিত নাই ডিত নাই অপচন নম্বৰ বিত আছে 70 বুজি পালে কেনে ধৰণে কৰিলো আমি সংখ্যাকেইটা যেহেতু গম নাপাওঁ কিন্তু এটা কথা আমি জানো যে এটা HCF LCM এটা নিয়ম আছে যে এই পূৰণফলকেইটা আৰু সিহঁতৰ LCM আৰু HCF পূৰণ কৰিলে সমান মান ওলায় আমি সেই ফৰ্মুলাটোত বহালো 2x * 3x = 84 * x তাৰপিছত এইটো আমি সিম্পলিফাই কৰি পেলাই পালো যে 28 এটা সংখ্যা আৰু আনটো সংখ্যা পালো যে 42 তাৰপিছতে আমি যোগ কৰিলো 70 পালো বুজি পালে যদি বুজি পোৱা নাই আপোনালোকে কমেন্টত ক'ব তেতিয়া মই গম পাম যে বুজি পাইছে নে নাই ঠিক আছে থ্যাংক ইউ আজি ক্লাছটো ইমানে আছিল নেক্সট ক্লাছত লগ পাইছো